কুটিৰ শিল্পৰে উজ্বলিছে সত্ৰভূমি মাজুলী। দেশে বিদেশে সমাদৰ লাভ কৰিছে আউনীআটী সত্ৰৰ বেতৰ বিচনীয়ে। শোভা বঢ়াইছে ব্ৰিটিছ মিউজিয়ামৰ। হয়, সত্ৰভূমি মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এক কুটিৰ শিল্প বেতৰ বিচনী, যি বিচনী তৈয়াৰ কৰে সত্ৰৰ ভকত বৈষ্ণৱে। আউনীআটী সত্ৰৰ বেতৰ বিচনীয়ে অসমৰ নাম উজ্বলাইছে দেশে বিদেশে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে আমেৰিকা, লণ্ডন, জাপানতো সমাদৰ লাভ কৰিছে আউনীআটী সত্ৰৰ বেতৰ বিচনীয়ে। আউনীআটী সত্ৰৰ বেতৰ বিচনীয়ে শোভাবৰ্ধন কৰিছে ব্ৰিটিছ মিউজিয়ামৰ। কেৱল বিচনীৰ সুকোমল বায়েই নহয়, এই বিচনীখন সম্পূৰ্ণ হোৱাৰ পিছত ফুটি উঠে তাৰ অপূৰ্ব সৌন্দৰ্য। আউনীআটী সত্ৰৰ কুটিৰ শিল্প হিচাপে বেতৰ বিচনীখন অতি গুৰুত্বপূৰ্ণ, যিহেতু অসমতেই নহয় ভাৰতৰ বিভিন্ন প্ৰান্তলৈ এই বিচনী গৈছে। তাৰ উপৰিও বিদেশতো ই সমাদৰ লাভ কৰিছে। ব্ৰিটিছ লাইব্ৰেৰীতো আমাৰ বিচনীখনে স্থান লাভ কৰিছে আৰু আমেৰিকা, লণ্ডন, জাপান এইবিলাকলৈও গৈছে। বিভিন্ন যেতিয়া ফৰেনাৰবিলাক আহে তেওঁলোকে কিন্তু বেতৰ বিচনীখনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। এখন বেতৰ বিচনী তৈয়াৰ কৰিবলৈ এজন লোকক প্ৰায় এসপ্তাহ সময়ৰ প্ৰয়োজন হয়। কেনেকৈ তৈয়াৰ কৰা হয় এই বেতৰ বিচনীখন ক'লে ভকত বৈষ্ণৱে। সাধাৰণতে কাঠি কৰাৰ পৰা ধৰি বয় মূৰ উলিয়ালে এসপ্তাহ লাগে। প্ৰথম কাটিলোঁ, কাটি পেলাই মাটি বেতটো 4-5টা ৰ'দত শুকুৱাব লাগিব। শুকুৱাই তাৰপিছত ফালিব লাগিব। ফালি সৰু সৰুকৈ কাঠি কৰিব লাগিব। কাঠি কৰি পেলাই আপোনাৰ কাঠিটো মিহি কৰি পিছত বব লাগিব। বওঁতে 3-4 দিন লাগি যায়। দিল্লীলৈকে পাই আছে মোৰ বিচনী, নিয়ে কেইবাজনো নিছে। মোৰ দিল্লীলৈকে গৈছে। 30 বছৰৰ পৰা কৰিছোঁ আৰু এতিয়া মোৰ 70 বছৰ হৈছে। সত্ৰত নিজৰ নিত্য কৰ্মৰ অন্তত যেতিয়া আজৰি সময় পায়, তেতিয়া ভকত বৈষ্ণৱসকল ব্যস্ত হৈ পৰে বেতৰ বিচনী তৈয়াৰত। এখন বিচনীত প্ৰয়োজন হয় 300টাধিক বেতৰ কাঠি। এখন বেতৰ বিচনীৰ বজাৰ মূল্য 1200 টকা। প্ৰায় 300 কাঠি লাগে। 300 কাঠি লাগে। দীঘলটো 1 ফুট, বহলটো 10 ইঞ্চি হ'ব লাগে। তাৰপৰা যিটো আমাৰ কাঠি এসপ্তাহত এখন লাগে ওলাই। বৰ্তমান এতিয়া 1200 টকা বজাৰ মূল্য। বিভিন্ন ব্যস্ততা নাম কীৰ্তনৰ মাজত আজৰি সময়কণত এনেই থকাতকৈ এইটোকে বিদ্যাটোকে হেৰি কৰি ৰাখে আৰু। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।